জেচিবি দি গাড়ীত উঠাইছে গৰু আৰু কিহৰ কাৰণে গৰুটো জেচিবি দি গাড়ীত উঠাব লগা হৈছে আপোনালোকে জানেই যে যদি এটা গৰু জেচিবি দি গাড়ীত উঠাব লগা হয় তেতিয়াহলে কি হ'ব গৰুটোৰ কি হ'বলগীয়া হ'ব তো সক গৰুটোৰ পিছৰ ঠেং দুটা ভাঙি গ'ল গৃহস্থে বহুকেইজন মানুহ লৈ চেষ্টা কৰিলে গৰুটো জেচিবি দি গাড়ীত উঠাই কছাই গৈ পঠিয়াবলৈ কিন্তু নোৱাৰিলে পিছতে সিদ্ধান্ত লৈ গৈ আনিলে জেচিবি আনি গৰুটো গাড়ীত উঠাই আছে হে মই এটা ভিডিঅ' কৰি আপোনালোকক দিম বুলি ভাবি ভিডিঅ'টো শুটিং কৰিলো সক গৰুটো ওজন কমপক্ষেও 7.5 কুইণ্টেল মান হ'ব 15 জন মানুহে আগতে চেষ্টা কৰিছিল এটা বলৰো পিকআপত গৰুটো উঠাবৰ কাৰণে কিন্তু অলপ হিলাবও নোৱাৰিলে তাতে আকৌ গৰুটো হয়তো তাৰ পিছৰ ভৰি ঠেং দুইটা ভঙা তথাপিওতো আৰু আপোনাৰ মানুহে টনাটনি কৰিলে হি একেবাৰে নিশ্চুপ হৈ নাথাকে তাতেই আপোনাৰ হিও অলপ উৎপাত কৰিব উৎপাত কৰোতে আৰু মানুহবিলাক উঠাব নোৱাৰিলে তাৰ পিছতে এই জেচিবি আনি কেনেকৈ উলমাই চাক উঠাই আছে কিন্তু জেচিবিৰ ড্ৰাইভাৰেও গম পাইছে গৰুটো উঠাওতে 6-7 কুইণ্টেল ওজনৰ গৰুটো কিমান মানে শক্তি লাগিছে জেচিবিৰ উঠাওতে এটো কছায়ে কিন্তু অলপ সময়ৰ মাজতেই একদম ফিনিশ কৰি পেলাব গৰুটো হয়তো ডাঙৰ কিন্তু কাস্টমাৰো বহুত পাব গৰুটো বহুত তেল হ'ব ইফালে কিন্তু গৃহস্থৰ মনটো কিন্তু একেবাৰে মানে হকি নহয় যদিও গৰুটো ভাল থাকিলে হেতু সময়ত বিক্ৰী কৰিলে বহুত পইচা পালে হয় এতিয়া বিক্ৰী কৰিলে ভাল থকা সময়তকে বহুত কম পাইছে সেই কাৰণে বহুত আশা কৰি গৰু পুহিছিল কিন্তু গৰুটো অচানক কিবা কৰি ভৰি পিছৰ ঠেং দুইটা ভাঙি গ'ল বন্ধুসকল চাওক আপুনি সদায় কিবা এটা পশু পুহে কিবা এটা আশা কৰি যেতিয়া আশাটো আপোনাৰ নিৰাশ হৈ যায় ক্ষতিগ্ৰস্তৰ ফালে গুচি যায় তেতিয়া আপোনাৰ মনটো বেয়া লাগিব গতিকে বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া শেয়াৰ কৰি আপোনাৰ অন্য বন্ধুসকলকো দেখিবলৈ সুবিধা কৰি দিব আৰু কমেন্টত ক'ব কেনেকা লাগিছে মোৰ ভিডিঅ'টো ধন্যবাদ বন্ধুসকল ইমানতেই মই হেক দিলো জেচিবি দি গাড়ীত উঠাইছে গৰু